এডিআৰিত পিআৰচিৰ প্ৰয়োজনীয়তা আৰু এডিআৰিৰ এক্সাম পেটাৰ্ণৰ ওপৰত আজিৰ ভিডিঅ'টো যিহেতু ছ'চিয়েল মিডিয়াত এটা কথা ভাইৰেল মই এইকেইদিন পাই আছোঁ যে এডিআৰিৰ কাৰণে পিআৰচি লাগিব নাই চ' এইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু আজি ৰিচেণ্টলি ৰাতিপুৱা এটা টুইট পালোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আপোনালোকে বহুতে পাইছে চাগে যে এডিআৰিৰ যোনটো এক্সাম পেটাৰ্ণ হয় সেইটো পুৰণা এক্সাম পেটাৰ্ণ মতে হ'ব এপিএছচি পেটাৰ্ণ মতে নহয় সেইটো আপোনালোকৰ বাবে সুখবৰ নমস্কাৰ অসমবাসী ৰাইজ মই ৰূপম গগৈ আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু আজিৰ ভিডিঅ'টো যিহেতু এডিআৰিত পিআৰচিৰ প্ৰয়োজনীয়তা বা পিআৰচি আপুনি কেনেদৰে ওলাব কোনে পাব কেনেদৰে পাব এই সকলোবিলাক তথ্য ক'ম আৰু লগতে এডিআৰিৰ যোনটো এক্সাম পেটাৰ্ণ আপোনালোকক চাইড স্ক্ৰীনত মই দেখাই দিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে আজি 13 জুলাই ৰাতিপুৱা 9টা কিমানত এটা টুইট কৰিছিলে সেইটো আপোনালোকে চাই লওক যে এডিআৰি যোনটো এক্সাম হ'ব এতিয়া অক্টোবৰত হ'বলৈ গৈ আছে সেইটো আপোনালোকৰ পুৰণা পেটাৰ্ণত হ'ব আৰু এইটো আপোনালোকৰ বাবে এটা সুখবৰ হয় কিয়নো যিসকলে যোৱা বছৰ এটেম্প কৰি নাপাইছিলে তেখেতলোকৰ বাবে আৰু ভাল খবৰ কাৰণ আপোনালোকে এবাৰ সেই পেটাৰ্ণটো এটেম্প কৰি থৈছে আৰু যোৱা বছৰ গ্ৰেড 3 যোনটো এক্সাম হয় সেইটোত আপোনালোকে জানে 50টা জেনেৰেল নলেজ আহিছিলে আপোনালোকে সেইমতে প্ৰিপেয়াৰ হ'ব আৰু আপোনালোকৰ বাবে এইটো ভাল কথা হয় আৰু এতিয়া আহিল মই দেখি আছোঁ ছ'চিয়েল মিডিয়াত যে পিআৰচি বা বহুতে ফোন কৰিছে বহুতে হোৱাটছআপ কৰিছে সুধিছে যে এডিআৰিৰ কাৰণে মোৰ পিআৰচি নাই মই আগতে ওলোৱা নহ'ল তেনেকৈ মই এডুকেশ্যন কমপ্লিট কৰিলোঁ আৰু এতিয়া মোৰ পিআৰচি যেতিয়া নাই মই এক্সাম দিব পাম নাই এডিআৰি তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিছে মই এইখিনিতে আপোনালোকক এটা কথা কওঁ উইথ প্ৰুফ মই দেখাইছোঁ চাওক আপোনালোকে চাইড স্ক্ৰীনত এটা স্ক্ৰীন দেখি আছে এইটো সেৱা সেতু পৰ্টেলৰ স্ক্ৰীন হয় ইয়াত পিআৰচিৰ কাৰণে দুখন এপ্লিকেশ্যন আপোনালোকে দেখা পাব এটা হৈছে নৰ্থ কাছাৰ হিলছৰ কাৰণে আৰু এটা হৈছে আমাৰ বাকী নৰ্থ কাছাৰ হিলছৰ মানে এক্সপেক্ট নৰ্থ কাছাৰ হিলছ বাকী আমাৰ অসমৰ কাৰণে মানুহৰ কাৰণে আৰু যোনখন আমি বাকী অসমত যোনখন আমি পিআৰচি উলিয়াবলৈ পাওঁ সেইখন আপোনালোকে দেখিছে এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন কথাটো আপোনালোকে নিশ্চয় গম পাইছে ফৰ হায়াৰ এডুকেশ্যন লিখিছে কাৰণ অসমত যোনখন মই কৈছোঁ এক্সপেক্ট নৰ্থ কাছাৰ অট'নমাছ কাউন্সিল অসমত যোনখন পিআৰচি চাৰ্টিফিকেট আমি এপ্লাই কৰোঁ আমি বাকীবিলাক মানুহে বা আমাৰ শিক্ষাৰ্থীসকলে সকলোবিলাক অনলি ফৰ হায়াৰ এডুকেশ্যনৰ কাৰণে আৰু পিআৰচি এপ্লাই কৰাৰ এটা মেণ্ডেটৰী ডকুমেণ্ট হৈছে প্ৰেজেণ্ট এডুকেশ্যন ডকুমেণ্ট যদিহে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট বা পিআৰচিখন হায়াৰ এডুকেশ্যনৰ কাৰণে বিচাৰে তেনেহ'লে আপোনাক তাত এটা প্ৰেজেণ্ট এডুকেশ্যন ডকুমেণ্ট বিচাৰে ছাপ'জ আপুনি মেট্ৰিক পাছ কৰি পিআৰচি নোলালে আপুনি হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত ওলাইছে চ' আপুনি যেতিয়া তাত মেট্ৰিকৰ এডমিটৰ লগত আপুনি হাই ছেকেণ্ডেৰী পাছ কৰা মাৰ্কশ্বিটখন বা চাৰ্টিফিকেটখন আপুনি গাঁঠি দিব লাগিব আৰু ইনকেছ যদি আপুনি তাত যোনটো ডকুমেণ্ট ৰিকুৱাৰমেণ্ট আছে তাত লিখাই থাকে ডকুমেণ্ট ৰিকুৱাৰ্ডত লিখা থাকে যে SSLC মানে এডমিট কাৰ্ড বুলি কিন্তু অনলি এডমিট কাৰ্ড দিলে নহ'ব তাত আপোনাৰ প্ৰেজেণ্ট এডুকেশ্যন ডকুমেণ্ট আপুনি এটা তাত গাঁঠি দিব লাগিব আৰু সেই প্ৰেজেণ্ট এডুকেশ্যন ডকুমেণ্ট আপুনি তেতিয়াহে গাঁঠিব পাৰিব যেতিয়া আপুনি ক'ৰবাত এডমিশ্যন লৈ থৈছে বা কিবা এটা পঢ়ি আছে চ' এতিয়া মই এই কথাটোত ময়ো কনফিউজ হৈ গৈছোঁ যে যিসকলে অলৰেডি ডিগ্ৰী পাছ কৰিলে বা তাতকৈ হাই ষ্টাডি কৰিলে আৰু তেখেতলোক ওলাই গ'ল তেখেতলোকে পিআৰচি এপ্লাই নকৰিলে তেখেতলোকৰ কি হ'ব যদি মেণ্ডেটৰী কৰে অফিচিয়েল নটিফিকেশ্যন দেখা নাই যদি আপোনালোকে ক'ৰবাত পাইছে অফিচিয়েল নটিফিকেশ্যন পিআৰচি মেণ্ডেটৰী বুলি এডিআৰিৰ কাৰণে তেনেহ'লে কাইণ্ডলি জনাই দিব বা আপোনালোকে কমেণ্টত জনাই দিব আৰু এতিয়া বহুতে কৈ আছে যে পিআৰচিৰ কাৰণে আমুক ডকুমেণ্ট দি ওলাই লওক কিন্তু তেনে কথা নহয় পিআৰচিখন ওলাবৰ কাৰণে ভালেখিনি ডকুমেণ্ট লাগে প্ৰথম এটা মেণ্ডেটৰী ডকুমেণ্ট মই ক'লোৱে যে মেট্ৰিকৰ এডমিট আৰু প্ৰেজেণ্ট এডুকেশ্যন ডকুমেণ্ট আৰু বাকী আপোনাৰ 20 বছৰৰ প্ৰমাণপত্ৰ মাটিৰ খাজনাৰ ৰচিদ ফটো ডেট অফ বাৰ্থ চাৰ্টিফিকেট এতিয়া আপোনালোকেও কওক আপোনালোকৰ এনেকুৱা বহুত আছে পৰীক্ষাৰ্থী বা এডিআৰি এটেম্প কৰা আপোনালোকৰ মেট্ৰিকৰ যোনখন এডমিট বাৰ্থ চাৰ্টিফিকেটত ডেট অফ বাৰ্থ বেলেগ আৰু আপুনি যোনটো ঘৰত সেই পুৰণি যুগতে যোনটো বাৰ্থ চাৰ্টিফিকেট ওলাইছিলে সেইটোতো ডেট অফ বাৰ্থ আপোনাৰ বেলেগ আছে হয়নে সেইখিনিৰ কাৰণে বাৰু বেলেগ প্ৰচেছ আছে আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম বা পৰৱৰ্তী ভিডিঅ'ত মই জনাই দিম আপোনালোকে কেনেদৰে যদি ডেট অফ বাৰ্থ চাৰ্টিফিকেট ভুল আছে কেনেদৰে কি কৰি আপোনালোকক ওলাই ল'ব পাৰে চ' এতিয়া কথা হ'ল মই আপোনালোকক এটা কথা ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ যে পুৰণা পেটাৰ্ণত হ'ব এডিআৰি পৰীক্ষা আৰু দ্বিতীয়টো কথা আপোনালোকে পিআৰচি এডিআৰিত পিআৰচি লাগিব এইটো কথাত বেছি টেনশ্যন নোলোৱাই ভাল কাৰণ আপোনালোকে প্ৰিপেৰেশ্যন কৰক কাৰণ পৰীক্ষা সমাগত বুজিলেনে যোনে যি কৈ নাথাকক লাগিলে আৰু এটা কথা মই স্পষ্টভাৱে আপোনালোকক ক'ম এই ছ'চিয়েল মিডিয়া বস্তুটো এই এক্সাম টাইমত আপোনালোকে বেছি নোচোৱাই ভাল আপোনালোকৰ যদি চাব আছে গভৰ্ণমেণ্ট অফিচিয়েল যোনকেইটা ৱেবছাইট হয় সেইকেইটা চাই আপোনালোকে তথ্য আহৰণ কৰিব মিছামিছি ছ'চিয়েল মিডিয়াত গৈ কিবা এটা বিষয়বস্তুৰ ওপৰত চাৰ্চ কৰি আপোনাৰ মানে মগজুটো ঘোলা কৰা হয় বুজিলেনে এতিয়া বহুতৰতো মগজু ঘোলাই হৈ গ'ল হয়নে মানে কষ্ট হৈছে টেনশ্যন হৈ গৈছে যে কি কৰিম কি নকৰিম এফালে পঢ়া প্ৰেছাৰ এফালে টেনশ্যন হৈছে আপোনালোকে পিআৰচি ক'ত পাম এতিয়া
কাৰণ PRC-খন ওলাব গ'লে আপুনিতো সেইখিনি কথাই ক'ব ইয়াৰ পাছতো যদি আপোনালোকৰ কনফিউজ থাকে তেনেহ'লে আপোনালোকে যিকোনো এটা অৰুণোদয় কেন্দ্ৰ বা CSC চেণ্টাৰ ভিজিট কৰিব নতুবা আপোনালোকে সেৱা হেতু পৰ্টেলত আপোনালোকে ডকুমেণ্ট দি আপোনালোকে PRC-খন এপ্লাই কৰিব পাৰে চ' বাকী আপোনাৰ কথা মোৰ যোনটো ক'বলগীয়া আছিলে মই সেইটো আপোনালোকৰ বাবে উত্থাপন কৰি দিলোঁ বা কৈ দিছোঁ এইখিনিতে মই আপোনালোকক এক্সাম্পল হিচাপে এটা কথা কৈ দিওঁ ধৰি লওক আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিলে আজিৰ পৰা 2 বছৰৰ আগত আৰু যদি আপুনি সেই হাই ছেকেণ্ডেৰী পাছ কৰা 2 বছৰৰ আগত পাছ কৰা ডকুমেণ্ট মেট্ৰিকৰ এডমিট কাৰ্ড আৰু বাকী যোনকেইটা নেচেচাৰী ডকুমেণ্ট হয় সেইকেইটা দি যদি আপুনি PRC-খন এপ্লাই কৰে তেতিয়া আপোনাৰ ৰিভাৰ্ট আহিব যে ৰিভাৰ্ট বেক কৰি পঠাব যে আপুনি প্ৰেজেণ্ট এডুকেশ্যন ডকুমেণ্ট ছাবমিট কৰক আৰু সেইবাবে মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি এটা কথা আৰু এবাৰ কৈ দিব বিচাৰিছোঁ যদি আপোনালোকে ইমানতো কনফিউজ তেনেহ'লে আপোনালোকে DC অফিচত থকা চাৰ্টিফিকেট ব্ৰাঞ্চ কণ্টেক্ট কৰিব আৰু তাত সুধিব যে মই পঢ়াৰ কমপ্লিট হোৱাৰ পাছত মই PRC কেনেদৰে ওলাম কিয়নো সেৱা হেতু পৰ্টেলততো অকল হায়াৰ এডুকেশ্যনৰ কাৰণে আপোনালোকৰ PRC এভেইলেবল হয় বাকী নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিলৰ কাৰণে বেলেগ কথা চ' এতিয়া শেষ মুহূৰ্তত মই আপোনালোকক যিসকলে ADRE এটেম্প কৰিব তেখেতলোকৰ বাবে শুভেচ্ছা এতিয়াই দিলোঁ আপোনালোকে ভালদৰে ষ্টাডি কৰক আৰু ছ'চিয়েল মিডিয়াত অনৰ্থক কিছুমান তথ্য চাৰ্চ নকৰিব যোনকেইটা গভৰ্ণমেণ্ট নটিফিকেশ্যনত আহে সেইকেইটা চাব আৰু আপোনালোকৰ তেতিয়া ভাল হ'ব কাৰণ এতিয়া পঢ়াৰ প্ৰেছাৰ পৰি আছে আৰু বাৰু আজিৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ পুনৰ লগ পাম অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম